এই মৃন্ময় শিল্পী হিচাপে কিমান দিনৰ পৰা জড়িত হৈ আছে? হা এই কামৰ লগত কিমান দিনৰ পৰা জড়িত হৈ আছে? আমি তো আহিছোঁ মোটামুটি জেঠ মাহত। মানে জন্মগ্ৰহণৰ পৰা এই কামৰ সৈতে জড়িত হৈ আছে? জন্ম হ'ল এই মোটামুটি 8 বছৰৰ পৰা কৰি আছোঁ। 8 বছৰ কৰি আছে। কেনেকুৱা পাইছে এইবাৰ? বিগত বৰ্ষতকৈ এইবাৰ মূলসমূহৰ দাম কেনেকুৱা বৃদ্ধি পাইছেনে নাই? বৃদ্ধি মানে আগৰ আছিল 15টা 20টা কৰি, এইবাৰ কমি গৈছে অলপ। ইমান কমিছে এইবাৰ? অঁ, কি কাৰণে কম কৰিবলগীয়া হ'ল এইবাৰ? চবৰে টকা পইচা নাই, যদি বানপানী হৈ গ'ল কোনো দি সেয়াই আৰু কি। আপোনাৰ ঘৰ ইয়াতে নে? নহয়, আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট। মানে গোৱালপাৰাৰ পৰা ইয়াত আপুনি কাম কৰি আছে? অঁ, মানে আপুনি ইয়াত কাম কৰি আপোনাৰ পৰিয়াল কোনো অসুবিধা হোৱা নাই নেকি? পিছে পৰিয়ালটো ঘৰত মানুহ নাই যখন সৰু ঘৰত থৈ আহিছোঁ। হয়। তাতে ঠিক আছে, এখন দুৰ্গা পূজাত যাম, যায়ে নাই তাতে কাপোৰ কিনি দিম সেয়াই আৰু কি। মানে ইয়াত কাম কৰি আপুনি পৰিয়ালক কাপোৰ কানি দিম বুলি ভাবিছে? অঁ, এনেই পইচা পঠাই আছোঁ। সাংবাদিক বন্ধুসকললৈ মই আন্তৰিক শাৰদীয় দুৰ্গা পূজাৰ উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই মৃৎশিল্পী হিচাপে এজন ইয়াত আজি 12-13 বছৰ ধৰি এইটো বাবা লোকনাথ শিল্পালয়ত কাম কৰি আছোঁ। ইয়াৰ পৰাই আমাৰ জীৱিকা নিৰ্বাহ চলি আছে। এইবছৰ ইয়াত আমাৰ প্ৰতিমা তৈয়াৰ কৰোঁতে অলপ কষ্ট হৈছে মূল্যবৃদ্ধিৰ কাৰণে। যি আগতে ইয়াত আমি 22খন 23খন প্ৰতিমা তৈয়াৰ কৰিছোঁ। এইবছৰ মূল্যবৃদ্ধিৰ কাৰণে যিবিলাক সামগ্ৰী আমাৰ মূৰ্তি তৈয়াৰ কৰোঁতে লাগে সেইবিলাকৰ দাম বাঢ়িল। তাৰ কাৰণে মালিক অলপ যোগাৰ কম দিলে, সেইকাৰণে আমি ইয়াত অলপ এইবছৰ 13খন মূৰ্তি তৈয়াৰ কৰিছোঁ। কেনেকুৱা ৰাইজৰ মানে সময়টো কেনেকুৱা পাইছে? ৰাইজৰ সমকা পাইছোঁ, ভালেই পাইছোঁ। কিন্তু আমাৰ মৃৎশিল্পীসকলেতো গোটেই বছৰ কাম কৰি আছে, সকলো শিল্পীসকলেই চৰকাৰৰ পৰা সহায় পায়, কিন্তু আমাৰ অসম চৰকাৰে মৃৎশিল্পীবিলাক আজিলৈকে একো দিয়া নাই। সেইকাৰণে মই আজি অসম চৰকাৰক ইয়াৰ জৰিয়তে মই অলপ জ্ঞাত ক'ব বিচাৰিছোঁ যে আমাৰ মৃৎশিল্পীসকলে যাতে অলপ চায়। সেইকাৰণে মই আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ এই মৃৎশিল্পীৰ এই বাবা লোকনাথ শিল্পালয়ৰ তৰফৰ পৰা। আপুনি ইয়াতে যিখিনি প্ৰতিমা নিৰ্মাণ কৰে, সেই নিৰ্মাণ কৰা প্ৰতিমাসমূহ ক'লে পঠাব? আমাৰ ইয়াৰ পৰা জখলাবান্ধা, তেজপুৰ আৰু আমবাগানৰ ওচৰে পাঁজৰে যায়। ইয়াত আপোনাৰ এই চামগুৰিৰ ফালে গটংগা, এই বিভিন্ন ঠাইলৈ যায়। আগতে আমাৰ বাগৰি কুঠুৰি এইবিলাকতো গৈছে। ইয়াৰ পৰা চুতিৰপাৰ গৈছে, গৰাজান গৈছে, এইবছৰো যাব, এই ৰূপহী সমষ্টিলৈকে যায়। যিহেতু আপোনালোকে কৈছে মূল্যবৃদ্ধিৰ কাৰণে মূল্যবৃদ্ধিৰ কাৰণে আমি এইবছৰ কম তৈয়াৰ কৰিছোঁ। সামগ্ৰীৰ দাম বাঢ়ি গ'ল, বাঁহৰ দাম বাঢ়িল, কাঠৰ দাম বাঢ়িল, আমাৰ মৰাপাটৰ দাম দাম বাঢ়ি গ'ল। সেইকাৰণে আমি এইবছৰ তৈয়াৰ কৰিছোঁ। দাম বৃদ্ধি কৰা হৈছে চাগে? অলপ হৈছে, কিন্তু হ'লেও ইমান নহয়, কাৰণ আমাৰ ইয়াৰ অঞ্চলত গাঁৱলীয়া পূজা, গাঁৱলীয়া মানুহৰ ইমান টকা পইচা নাই এইবছৰ, সেইকাৰণে অলপ মানে কম, পূজাৰ ইমান উৎসাহ কমিছে। তথাপি কিমানৰ মূৰ্তি পোৱা যায় ইয়াত? ইয়াত ধৰক এইবছৰ বিক্ৰী হৈছে আপোনাৰ 18, 15,000, 18,000, 20,000 এনেকুৱাকৈ বিক্ৰী হৈছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।